সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহেব দৰ্শকসকল, আজি আপোনালোকক অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ ৰয়ৰূপ বসুমতাৰীৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। ৰয়ৰূপ বসুমতাৰীয়ে সৰুৰে পৰা হিন্দু সমাজত প্ৰচলিত ভক্তি সাধনা কৰি আহিছিল। বিয়াৰ আগতে বড়ো সমাজত প্ৰচলিত বাথৌ পূজা আৰু বিয়াৰ পাছত বিষ্ণু পূজা কৰিছিল। কিন্তু ইমানবোৰ ভক্তি সাধনা কৰাৰ পাছতো কোনো ধৰণৰ লাভ পোৱা নাছিল। শাহু শ্বশুৰবোৰৰ লগত কাজিয়া আৰু ভৰি বিষ, কঁকাল বিষ আদিয়ে বহুত কষ্ট দিছিল। মুঠৰ ওপৰত জীৱনটো নৰক সদৃশ হৈ পৰিছিল। এদিন তেওঁৰ স্বামীয়ে ইউটিউবত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ চালে আৰু তেওঁকো চাবলৈ দিলে। ইয়াৰ পাছত জ্ঞান গংগা পুথিখন অনলাইন অৰ্ডাৰ কৰি আনি মন দি পঢ়িলে আৰু জ্ঞান বুজি পাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰি সকলো কষ্টৰ পৰা পৰিত্ৰাণ পালে। আৰ্থিক সমস্যা দূৰ হোৱাৰ লগতে ঘৰুৱা শান্তি ঘূৰি আহিল। শাহু শ্বশুৰ দুজনেও সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে। এতিয়া তেওঁলোকৰ ঘৰখন সুখে শান্তিৰে ভৰি আছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নাম দীক্ষাত এনেকুৱা কি শক্তি আছে, শুনোৱা হওক ৰয়ৰূপ বসুমতাৰীৰ মুখেৰেই। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰয়ৰূপ বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসম ৰাজ্যৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 6 অক্টোবৰ 2020 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই যোনটো আমাৰ হিন্দু সমাজত চলি অহা, মই মোৰ মা ঘৰত বাথৌ আছিলে, মই বাথৌ ভক্তি কৰিছিলোঁ। তাৰপিছত এনেকাই মানে মা দেউতাই যেনেকা ভক্তি কৰি আহিছে ময়ো এনেকাই কৰিছিলোঁ। যেনেকা আমাৰ বড়ো সমাজত বাথৌত মংগলবাৰ আৰু বৃহস্পতিবাৰ দিনা আৰজ লোৱা হয়। ৰাতিপুৱা এনেকা 10টা বজাৰ পৰা যাই কিনে এনেকা আমাৰ বড়ো সমাজৰ খাম চিফুং আছে, এইবিলাক লৈ এনেকা আৰজ গোৱা হয়, মানে ভগৱানক মাতে আৰু মানে এইবিলাক কৰা হৈছিলে। তাৰপিছত বিয়া হৈ আহি মই আমাৰ হাজবেণ্ডৰ ঘৰত সিহঁতে বিষ্ণু শৰণীয়া মোকো আহি কিনে 1 সপ্তাহমান থাকি মোক এনেকা শৰণ লোৱাই দিলে, বিষ্ণু শৰণ। তাৰপিছত মই হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভক্ত হৈ গ'ল আৰু বিষ্ণু ভগৱানক ভক্তি কৰিছিলে। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা, আপুনি আপোনাৰ বড়ো সম্প্ৰদায়ৰ যিবিলাক ভক্তি সাধনা সেই আটাইবিলাক কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এইটো ইফালে বড়ো সমাজত বাথৌ মানিলে আৰু ইফালে মোৰ হাজবেণ্ডৰ ঘৰত আহি বিষ্ণু ভগৱানক পূজা কৰিলে। তাৰপিছত এইবিলাক ভক্তি কৰিও মই একো সুখ নাপালে, বহুত দুখ হৈ গ'ল মোৰ জীৱনত। এনেকা মানে বিয়া হৈ আহি শাশুৰ লগত হাই কাজিয়া হৈ গ'ল আৰু ইফালে শৰীৰৰ ইমান বিষ, বিয়া দি কঁকাল বিষ, ভৰি বিষ এনেকা হৈ গ'ল। এনেকাই মানে জীৱনটো নৰক হৈ গ'ল মোৰ। এনেকা দুখ মানে কি কৰিম, ভগৱানক বিচাৰিলেও পোৱা নাই। এনেকা ভক্তি কৰিলেও ৰাতিপুৱাই উঠি কিনে গা পা ধুই কিনে, আমাৰ নামঘৰটো নাছিলে সেই টাইমতো, মানে আমাৰ শাশুৰে শিৱ ভক্ত আছিলে আৰু আমি মোৰ হাজবেণ্ড আৰু মই বিষ্ণু ভক্ত আছিলে। ঘৰতে মানে 2টা নামঘৰ হ'ব। তেনেকাই আমি আমাৰ হাজবেণ্ড আৰু মই নামঘৰটো বনোৱা নাছিলে। যেতিয়া মা দেউতাই কিবা এটা হৈ যাব তেতিয়া আমি নামঘৰটো ল'ম। তাৰপিছত কি কৰিলোঁ, মাহঁতেতো ইফালে শিৱ ভক্ত, সিহঁতে নামঘৰ আছে আৰু আমাৰ কি কৰি ল'লে, আমি এটা তুলসী গছ আনি কিনে তাতে পানী ঢালে, ৰাতিপুৱা উঠি গা পা ধুই চাকি বন্তি জ্বলাই, তাৰপিছত ইমান বিষ্ণু ভগৱানৰ ওচৰত ইমান যে কান্দে, মানে ইমান ঘৰত হাই কাজিয়া, ইমান আপোনাক মাতিও কিয় পোৱা নাই আমি, আপুনি ক'ত আছে, এইবিলাক কয়, বহুত কান্দে। মানে ৰাতিপুৱা হৈ মা দেউতাৰ লগত অশান্তি, হাই কাজিয়া, সুখ নাই শৰীৰত, কিহৰ কাৰণে হৈছে এইবিলাক, বহুত এনেকাই দুখ হৈ গ'ল। তাৰপিছত এদিন মানে আমাৰ হাজবেণ্ডে
আৰু এজন লগ আছে হেঁতে দুইজনে মামা পায় এনেকৈ ভকত মানে এতিয়া বিষ্ণু ভকত তাৰপিছত গাঁৱে গাঁৱে মানুহবিলাক মাতে সিহঁতক গীতা ভাগৱত পঢ়িব তাৰ কাৰণে সিহঁতে অলপ গীতা ভাগৱতৰ বহুতখিনি কথা ৰাখে মানে তেনেকাই যাই কিনে হেঁতে দুটাই মানে ইউটিউবত পালে বোলে এদিন সন্ত ৰামপালজী মহাৰাজে কৈ আছে মানে গীতা ভাগৱতত মানে এনেকা প্ৰমাণিত কৰি দেখাই আছে কেনেকা ভক্তি কৰিব লাগে গীতাত শাস্ত্ৰ অনুকূল এইটো দেখাই আছে এইটো চাই আহি কিনে আমাৰ হাজবেণ্ডে মোক কৈছে এইটো চাচোন চং ইয়াত মানে গীতা ভাগৱতৰ কিবা এটা মূল্যৱান কথা কৈ আছে আমি যোনটো কৰিছে এইটো হোৱা নাই নেকি এইটো অলপ ভালকৈ চাচোন কৈ কিনে মোক এইটো সন্তৰামপালজী মহাৰাজৰ সৎসংটো সি মানে ইউটিউবত লগাই থৈ গ'ল তেতিয়া সন্তৰামপালজী মহাৰাজ গুৰুদেৱে কৈ আছে এইটো যোনটো কলি যুগত লাষ্টত যে হ'ব কৈছে কোনোবা এজন ৰাজা আহিব মানুহবিলাক কাটিব এনেকা কৈ আছে মানে আৰু মানুহবিলাক চাপৰ হ'ব পুৰা মাটি ডুবি যাব পানী আহিব ওপৰ এইবিলাক কৈ আছে আৰে বাবা এইটো কি কৈ আছে সি এতিয়া হৈ থাকক কথা কৈছে আৰু পিছত হ'ব বুলিও কৈছে কোন হয় এইজনো এনেকা মানে মই অলপ চাই আছো তথাপিও মোৰ দিমাগত সোমোৱা নাই মানে এইটো জ্ঞানটো মানে মই ধৰিবই পৰা নাই কি কথা কৈ আছে এনেকাকৈ তাৰপিছতে সেইদিনা মই বৰষুণো দিছিলে নেট পোৱা নাই থৈ দিলোঁ থৈ কিনে পিছত আকৌ সি সন্ধিয়া আহি কিনে কৈছে মোক এইটো বোলে কিবা তাত মানুহবিলাক বোলে বহুত বেমাৰ আজাৰ ভাল হৈছে ঘৰত হাই কাজিয়াও ভাল হৈছে ভূত প্ৰেত বাধাও ভাল হৈছে বোলে আমাৰতো বহুত ঘৰত হাই কাজিয়া বেমাৰ আজাৰ হৈ আছে আপুনিও তাতে যাওকচোন হাৰিয়ানাত বোলে তাত বোলে কিবা আছে এনেকা কৈছে তেতিয়া মই কৈছোঁ এনেকা হ'লেতো ভালে এনেকা কৈ কিনে তাৰপিছত কথাটো পাতি থাকিলোঁ আমি তাৰপিছত আকৌ হৈ গ'ল কিবা কিতাপো বোলে ফ্ৰী পায় অনলাইনত তাৰপিছত সেই জ্ঞান গংগা কিতাপ অৰ্ডাৰ কৰিলে অৰ্ডাৰ কৰি 3 দিন 4 দিন কমচে কম এক সপ্তাহ আহি পাইছোঁ জ্ঞান গংগা কিতাপ তাৰপিছত আহি পাইছোঁ ময়ে ধৰিলোঁ কিতাপটো ধৰি কিনে বাকলাবিলাক ফালি কিনে আৰু পৰমাত্মাক মানে এইটো মাথাত লগাই কিনে সেৱা কৰি মই এইটো কিতাপটো পঢ়িব ধৰিলোঁ তাৰপিছত এনেকৈ কিবা কিবি মানে একদম নাজানা নুশুনা কথা গম পাই গ'ল মানে এইটো কিতাপৰ জ্ঞান গংগাৰ এইবিলাক যে কথা আমি আগত যোনটো ভক্তি কৰিছিলে বাথত বা বিষ্ণুত এইবিলাক পোৱাই নাই এদিনত তাৰ কাৰণে ইয়াত বহুতখিনি জানিব লগা জ্ঞান আছে মই ভালকৈ চাব লাগে কৈ কিনে আধা পঢ়ি থৈ দিলোঁ সন্ধিয়া হৈ গ'ল ভাত বনাব লাগিবলৈকে সিদিনা থৈ দিলে থৈ কিনে আকৌ এনেকৈ সন্ধিয়া আৰু টিভি লগাই ল'লোঁ সৎসং চাইছোঁ সৎসংতো তাৰপিছত ইমানখিনি বুজিব পৰা নাই হিন্দীত দিছোঁ তেতিয়া আছামিজ নাছিলে তাৰপিছত হিন্দীত চালোঁ সৎসং ইমানখিনি বুজিব পৰা নাই তাৰপিছত লাষ্টত যেতিয়া ইণ্টাৰভিউ দিছে নহয় সেইদিনা ফাৰ্ষ্ট দেখিছোঁ মই ইণ্টাৰভিউটো তাৰপিছত এজন মাতাজী কৈ আছে মোৰ এনেকা বেমাৰ আছিলে আৰু ঘৰত বহুত হাই কাজিয়া আছিলে মোৰ এইবিলাক এতিয়া বহুত ভাল হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এনেকা কৈছে তেতিয়া মই আৰু থাকিব নোৱাৰোঁ আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত যাই সোনকালে নাম ল'ব লাগিব তাৰপিছত মই কি কৰিলোঁ আমিতো দুখীয়া মানুহ হয় টকা পইচা নাই তাৰপিছত বন্ধন গোটত গ'ল যাই কিনি মই 70,000 পইচা উঠাই কিনি তাৰপিছত এটা ৰুম ঘৰটো প্লাষ্টাৰ কৰি আৰু আধাখিনি পইচাটো লৈ আমি শনিবাৰ দিনত ৰাতি 9টা বজাত নাইট ছুপাৰত উঠি ডিব্ৰুগড় নাহৰকটীয়া নামদানত নাম দীক্ষা ল'লোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ সৎসং শুনি আৰু লগতে তেখেতৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে হয় মই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এইটো লাভ পালে মানুহ জনমটো মেইন উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি কৰা মই এইটো পালোঁ আৰু যোনটো আমাৰ ঘৰত চাচুৰ লগত হাই কাজিয়া আমি এটা ঘৰতে এটা চোতালতে 2টা পাকঘৰ বনাব লগা হৈ গ'ল মানে তাৰ লগত জাওজালি নিচিনাহে হৈ গ'ল মানে 2টা হৈ গ'ল এটা ঘৰতে 2টা পাকঘৰ এনেকা হৈ গ'ল তাৰপিছত হাই কাজিয়া আৰু পিছত এতিয়া গুৰুজীৰ দয়াত সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া মা দেউতাও নাম ল'লে আমি একেলগে এটা ঘৰতে আমি সুখেৰে ভক্তি কৰি আছোঁ
আৰু নেক্সট আমাৰ ঘৰত যোনটো টকা পইচাৰ বহুত কমি আছিলে এইবিলাক কমি এতিয়া ইমান সহজতে ঘৰটো চলি গৈছে আমি গমেই নাপায় আগত যে কিমান কষ্ট আছিলে টকা পইচা নাতে মানে হাজিৰা কৰি লৈ আনিলেও নাতে কমি হয় তাতে আৰু মানে হাজবেণ্ড লগত এনেকা কাজিয়া হৈছিলে কিহৰ কমি এইবিলাক এনেকা ভক্তি কৰিও সুখ নাই এইবিলাক কথা লৈয়ে মানে বহুত কাজিয়া হৈছিলে সুখ নাছিলে মানে তাৰপিছত আকৌ যোনদিনা আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা ল'ব যাব ওলাইছে সেইটো টাইমত আমাৰ ল'ৰাই মানে শিলি আছিলে সেই শিলি থাকোঁতে অলপ টিংটো কাটিলে মানে সৰু ফাক আছিলে টিংটো তাতে কেনেকা ইমান ডাঙৰ যে কাটি গ'ল গমেই নাপালোঁ আমি আমাৰ ভগতজীয়ে এই প্লাষ্টাৰ কৰি আছিলে ঘৰতে মানে হাজিৰা লৈ মিস্ত্ৰী লৈ ইফালে ব্যস্ত আছিলে মই আৰু সিহঁতক চাহ বনাই আছিলোঁ তাৰপিছত সেই টিভি চাই চাই শিলি আছিলে মানে ৰুমত চাইড ফালে তাৰপিছত টিং থৈ দিছিলোঁ তাতে অলপহে ফাক আছিলে তাতে ইমান বেয়াকৈ কাটিলে তাৰ আঁঠুত তাৰপিছত যে আমি বহুত ভয় লাগিলে মানে কি হ'ব এতিয়া আমি যে ইমান দূৰত যাব ওলাইছে এটা ঠাইত এতিয়া কেনেকা যাম আমি তাৰপিছত ফাৰ্মাচীক ফোন কৰিলে আহি গ'ল এইটো ইমান ডাঙৰ কাটিছে আপোনালোকে এটা চৰকাৰী হাস্পতালত লৈ যা আৰু চিলাই আন এনেকা কৈছে কিন্তু আমাৰ হাতত টাইম নাই মানে এনেকা হাস্পতালত যাব কাৰণে এতিয়া সন্ধিয়া হৈ আহিছে আমি গা পা ধুই ভাত চাত খাই ওলাব লাগে মানে এতিয়া কি কৰিম তাৰপিছত আমাৰ মালিকে কৈছে আমাৰ হাজবেণ্ডে কৈছে নাই আজি নাযাওঁ আৰু নাম ল'বলৈ এনেকুৱা কৈছে তেতিয়া ক'লোঁ নাই নহ'ব এইটোতো কি এইটো একোৱেই নহয় এই যোনটো যে আমি ইমান দুখ পাই আছে বেমাৰ আজাৰ অশান্তি হাই কাজিয়া এইবিলাক ইমান কষ্ট পাই আছে কিন্তু তাৰ চৰণত গ'লেহে এইবিলাক সুখ হ'ব বোলে এইটো একোৱেই নহয় ব'ল কিবা এটা কৰিম কৈ কিনে তাৰপিছত এই ফাৰ্মাচীয়ে বিজি এটা দিলে বিষৰ বিজি এটা দি তাৰপিছত মলম লগাই মানে বেণ্ডেজ মাৰি থৈ গ'ল তাৰপিছত এনেকাই ল'ৰাক কাপোৰ চাপোৰ পিন্ধাই আমিও ভাত চাত খাই ওলাই গ'ল ৰাতি কোনোটো ডাক্তৰ চাক্তৰত নিনিলে এই ফাৰ্মাচী অকল বিজি এটা দি থৈ গ'ল বিষৰ ইটোৱে তাৰপিছত এক ৰাতি যাব লাগে আমি 9টা বজাত উঠিব নাইট চুপাৰত তাৰপিছত উঠি কিনে ভাবিছে এই পোৱালিটো ইমান বেয়াকৈ কাটিছে এতিয়া ৰাতিত বহুত জ্বৰ উঠিব কিমান যে দিগদাৰ পাব এইবিলাক মানে ভিতৰে ভাৱনা আহিছে তাৰপিছত কি আচৰিত মানে এইটো চমৎকাৰ সি পোৱালি একো জ্বৰ নাই না কান্দা না কি একো নাই মানে ইমান আৰামত শুই গৈছে সি আমাৰ কোলাত আমি এনেকাই এক ৰাতি গ'লে তাৰপিছত যেতিয়া নামদান চেণ্টাৰ পাইছে তেতিয়া পুৱা 9টা বাজিছে তাৰপিছত এই ল'ৰাই মানে এনেকা লেংৰাকৈ খোজকাঢ়ি আছে তাৰপিছত কি হৈছে অলপমান কাটিছে নেকি ভাবিছে তাৰপিছত বেণ্ডেজটো অলপ লেতেৰা হৈ গ'ল দাৱাই লগোৱাটো হালধীয়া তাৰ কাৰণে এইটো চেঞ্জ কৰি দে ফাৰ্মাচী এটা মাতিম এনেকা বিচাৰিছে মানে তাৰপিছত খোলাত সেন্তেও মানে ভয় লাগি গৈছে মানে নামদান চেণ্টাৰৰ যোনটো ভকতমতী সেন্তেও ভয় লাগি গ'ল মানে কেনেকা আহি গ'ল আপোনালোকে ইমানখিনি ঘাটো লয় এইবিলাক কৈছে মানে তাৰপিছত আমি এইটো এটা বহুত লাভ পালোঁ পৰমাত্মাৰ চৰণত আহি এইটো আচৰিত কথা আপোনালোকে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাৰ যিবিলাক শাৰীৰিক সমস্যা আছিলে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা সকলোৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ হয় সন্ত ৰামপালজী মহাৰাজে বহুত পাৱাৰফুল মন্ত্ৰ দে এই মন্ত্ৰ আৰু যোনটো ভক্তি মৰ্যাদা দে এই ভক্তি মৰ্যাদাত থাকি এই মন্ত্ৰ জাপ কৰাতে আমি এইবিলাক লাভ পাব পাৰিছে আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পাৱাৰফুল মন্ত্ৰ প্ৰদান কৰে আপোনালোকক সেই পাৱাৰফুল মন্ত্ৰটো আপোনালোকৰ কোন শাস্ত্ৰৰ আধাৰত প্ৰদান কৰে আপোনালোক সন্ত ৰামপালজী মহাৰাজে সকলো বেদ শাস্ত্ৰৰ পৰা এই পৰমাণিক মন্ত্ৰটো প্ৰদান কৰিছে আপুনি আৰু অন্য কিবা লাভ পাইছেনে হয় মোৰ পেটৰ বিষ গল ব্লাডাৰ আছিলে এইটো 16 mm ডাক্তৰ তাত যাই কিনে অপাৰেশ্যন কৰিলোঁ তাৰপিছত এনেকা 2 বছৰ 3 বছৰৰ পিছত আকৌ হৈ গ'ল মোৰ এইটো পেট বিষটো যেতিয়া সন্ত ৰামপালজী মহাৰাজক তেতিয়া সৎসংটো পাই আছোঁ তেতিয়া এই ইণ্টাৰভিউৰ শুনিলোঁ যে এইবিলাক বেমাৰ ভাল হয় তাৰ কাৰণে মই বহুত জোৰ লগাই দিলোঁ আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ সোনকালে গ'ল তাৰ কাৰণে মই এইটো এতিয়া মোৰ এই পেট বিষ পাথৰবিলাকো নাইকিয়া হৈ গ'ল এতিয়া বহুত সুখত আছোঁ মানে মই আৰু আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে আপুনি যি পাথৰৰ কথা ক'লে পেটত যি বা গ'ল্ড ব্লাডাৰ যি হৈ পাথৰৰ কথা কৈছে আপুনি ডক্টৰ চিকিৎসা কৰিছিল নে
হয় কৰিছিলোঁ, অপাৰেশ্যনো হৈ গ'ল। এইটো 16 mm পাথৰ ওলাইছিলে। এতিয়া আমি শাস্ত্ৰ মতে ভক্তি কৰিব লাগিব। শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিলে আমি একো লাভ নাপায়। এতিয়া সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি দিয়া আছে। এই সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ এই ভক্তিটো কৰি মই বহুত ধৰণত লাভ পাইছোঁ। এতিয়া ক'ব গ'লে ঘৰত অশান্তি আছিলে, শাশুৰ লগত হাই কাজিয়া আছিলে, আৰু মোৰ যোনটো শৰীৰৰ কঁকালৰ বিষ আছিলে, ভৰি বিষ আছিলে, ৰাতিপুৱা উঠি এনেকা ল'ৰা এজন আছে, তাক পিঠিত বান্ধি মানে চোতাল সাৰিব খোজে, নোৱাৰে, এনেকা বিষ হয়। তাৰপিছত এইটো ভাল হৈ গ'ল। আকৌ ইফালে টকা পইচাৰ বহুত কমি আছিলে, এইটো এতিয়া গুৰুজীৰ দয়াত, সন্ত ৰামপালজী মহাৰাজৰ দয়াত এতিয়া এইবিলাক কমিও বহুত মানে ভাল হৈ গ'ল। আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰিছোঁ। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজৰ যেতিয়া ভক্তসকলৰ অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মাজে যৌতুকমুক্ত বিবাহ আয়োজন কৰে তেখেতৰ সতলোক আশ্ৰমত, আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি দেখিবলৈ পাইছোঁ। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে? সঁচাকৈ সন্ত ৰামপাল গুৰু মাজে সকলো আশ্ৰমতে যৌতুকমুক্ত বিবাহ আয়োজন কৰেনে? হয়, যৌতুক ক'লেতো এতিয়া যাৰ ঘৰত ছোৱালী জন্ম লৈছে, তেতিয়াই মা দেউতাৰ মাথাত এটা চিন্তা বোজা আহি যায়। যেতিয়া ছোৱালী জন্ম ল'লে, তাকতো বিয়া দিয়া টাইমত যৌতুক দিব লাগিব। তাৰ কাৰণে যৌতুকৰ কাৰণে মা বাপেকে ইমান যে মানে ইফালে কিবা কিবি বেপাৰ বিজনেছ বা চাকৰি কৰি ধন গোটাই থাকে মানে যৌতুকৰ কাৰণে। এইটো ভাবিয়ে মানে এটা চিন্তাটো সোমায়ে গ'ল। এইবিলাক সমাজৰ বহুত মানে কুৰীতি হয়, যোনটো চৰকাৰো বন্ধ কৰিব নোৱাৰে এইটো। এতিয়া আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজে এইটো সমাজৰ পৰা তাৰ শিপাটোৱে মানে উঘালি পেলাইছে এতিয়া। তাত কোনো ধৰণৰ টকা পইচা লেনদেন নকৰে নেকি? নাই, আমাৰ সন্ত ৰামপালজী মহাৰাজৰ চৰণত যোনে নাম দীক্ষা ল'ব, তাত বিয়া হ'লে কোনো যৌতুক দিয়া লোৱা এইবিলাক নাই, নিদিয়ে এইবিলাক। আৰু যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকে আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? মই আগত যেনেকা ভক্তি কৰিছিলোঁ, বিষ্ণু ভক্ত আছিলে, ভক্তি কৰিও দিন ৰাত ভগৱানক পূজা কৰিও মানে একো লাভ নাপালে, বেছিহে বেমাৰ আজাৰ বা টকা পইচাৰ কমিত ভুগি গ'ল, আৰু ইফালে ঘৰত শাশুৰ লগত হাই কাজিয়াত ভুগি গ'ল, বহুত দুখ নৰক হৈ গ'ল। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম লৈ মই এনেকা সুখত আছোঁ যে কোনো টকা পইচাৰ কমি নাই, মোৰ দেহাত এনেকা বিষ ব্যাধি নাই, বহুত সুখত আছোঁ, এইবিলাক লাভ পাইছোঁ। আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক, আৰু এই লাভটো আপোনালোকেও পাব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ বহুত সহজ। আজিকালি যুগত মানুহৰ হাতে হাতে মোবাইল, ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যায়, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, তাত চাৰ্চ কৰিবি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ, আৰু সৎসংগৰ তলত নাম্বাৰ দিয়া থাকে। এইটো নাম্বাৰটো যোগাযোগ কৰি আপোনালোকে সহজতে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পাপবোৰ নাশ হৈ যাব এই ভক্তিৰ পৰা, গতিকে কষ্ট ক'ৰ পৰা আহিব? যিহেতু কাঁইটে বিন্ধিলে কষ্ট পায়। খেতিত যেতিয়া কাঁইট থকা ঘাঁহ বন গজে, সেই ঔষধেটো আগতেই সেইবোৰ শেষ কৰি দিব। আৰম্ভণিতেই ডাঙৰবোৰকতো জ্বলাই দিব, গলাই দিব, কাঁইটেই নাথাকিব। গতিকে হানি ক'ৰ পৰা হ'ব? কষ্টও নাপাব। এই প্ৰকাৰে পুণ্যাত্মাসকল এই সমৰ্থবানৰ শৰণলৈ আহিলে কোৱা হয় कि सतगुरु के दरबार में कमी काहे की ना और हंसा मौज नहीं पावता तेरी चूक चाकरी में। এতিয়া কোৱাৰ ভাৱ এইটো যে যদি আপুনি লাভ পোৱা নাই, তেন্তে আপোনাৰ মৰ্যাদাত কিবা ভুল আছে, অথবা আপোনাৰ শ্ৰদ্ধা সঠিক হোৱা নাই, আপোনাৰ কৰ্মত ভুল আছে, আপোনাৰ শ্ৰদ্ধা সেৱা ভক্তিত কিবা ত্ৰুটি হৈছে। বিচাৰ কৰক, যেনেকৈ এডাল বিজুলীৰ খুঁটাৰ পৰাই এটাই ট্ৰান্সফৰ্মাৰৰ পৰা আৰু 10, 20, 50 ঘৰে পৰিয়ালে কানেকশ্যন পাই আছে, আনৰ ফেন চলি আছে, মটৰ চলি আছে, কুলাৰ চলি আছে, আৰু
এজনৰ চলা নাই, তেন্তে তেওঁৰ কিবা কানেকশ্যন লুজ আছে অথবা কটা গৈছে কিবা কাৰণত। সেয়া ভেৰিফাই কৰক যে কি কাৰণত কানেকশ্যন কাটিছে। আমাৰ ঘৰত কিয় বিজুলী অহা নাই? যদি বিজুলী আহিছে তথাপিও চলা নাই, তেন্তে আপোনাৰ ফেন বা কুলাৰত কিবা ডিফেক্ট আছে, আপোনাৰ ফিটিঙত ডিফেক্ট আছে, ঠিক কৰাওক। গতিকে এই প্ৰকাৰে এই পৰমাত্মাৰ পৰা উপদেশ দীক্ষা লোৱাৰ পিছত আপোনালোকে মৰ্যাদা নিশ্চয় পালন কৰক। কবি চাহেবে কয়, জব তক হংসা হমৰি আনা কাল লগে না তেৰা বাণা, पग पग परियो तक तक मारे काल अचानक बाना। এতিয়া কি কৈছে যে এই কাল পদে পদে হঠাৎ দুৰ্ঘটনা ঘটাই দিয়ে, কিবা হানি কৰি দিয়ে। যেতিয়া ইয়াৰ সংস্কাৰ হানিৰে হয় আৰু যেতিয়া আমি পৰমাত্মাৰ শৰণলৈ আহিম আৰু মৰ্যাদাত থাকিম, তেতিয়া পৰমাত্মাই কয়, জব লগ হংস হামৰি আনা, যেতিয়ালৈকে পুণ্যাত্মা ভগত সংখ্যই আন মানে মৰ্যাদাত, আন কানমে মোৰ মৰ্যাদাত থাকিব, আৰু তব লগ লগে ন তেৰা বানা, কালক কৈছে যে সেই কাল যেতিয়ালৈকে সংখ্য মোৰ মৰ্যাদাত আছে তুমি এটেক কৰিব নোৱাৰা। গতিকে আমি মৰ্যাদা বহুত মহত্ব দিব লাগিব। এতিয়া পৰমাত্মাই কি কৈছে যে যেনেকৈ এই মৰ্যাদা আপোনালোকৰ বাবে ইমানেই কম্পালচৰী, দাসে আপোনালোকক যি নিয়ম কয়, যেনেকৈ সীতা দেৱীৰ বিষয়ে শ্ৰী ৰামায়ণৰ ভিতৰত আপোনালোকে বহুবাৰ শুনিছে যে ৰাৱণৰ মামাক মাৰিচ এটা স্বৰ্ণ মৃগ হৈ, সোণৰ হৰিণ হৈ, য'ত সীতাই কিছু বাগিচা বনাইছিলে, সি গৈ সেই ফুলবোৰ ছিঙিব ধৰিলে, ফলবোৰ বেয়া কৰিব ধৰিলে। আৰু যেতিয়াই সীতাৰ দৃষ্টি পৰিলে, তেওঁ সোণৰ মৃগটো বহুত সুন্দৰ দেখিলে আৰু নিজৰ স্বামীক ক'লে যে এই মৃগটো লৈ অহা মোৰ বাবে, জীৱিত অথবা মৃত, নহ'লে মই অন্বেষণ কৰিম। এতিয়া ৰাম দিৱস হ'ল আৰু লক্ষ্মণক কৈ গুচি গ'ল যে মই এইটো লৈ আহোঁ, য'লৈকে গৈ আনিব পাৰোঁ, তুমি নাহিবা আৰু ইয়াত সীতাক সুৰক্ষা দিবা। জংঘলৰ কথা। শ্ৰীৰামে ধনু লৈ গুচি গ'ল, আগলৈ মৃগটো বহু দূৰ গ'ল আৰু অদৃশ্য হৈ গ'ল বহু দূৰ গৈ। সেইফালে আকাশবাণী হ'ল, ভাই মৰি গ'লো, মই মৰি গ'লো। যেতিয়া লক্ষ্মণ আৰু সীতাই দুয়োজনেই মাতটো শুনিলে, তেতিয়া সীতাই ক'লে, তোমাৰ দাদা বিপদত পৰিছে, যোৱা আৰু তেওঁক বচোৱা। লক্ষ্মণে ক'লে, এয়া কিবা ষড়যন্ত্ৰ, মোৰ দাদাৰ কোনো বিপদ হ'ব নোৱাৰে। আপুনি নাজানে তেওঁৰ সামৰ্থ্যৰ কথা। কিন্তু তেওঁ নামানিলে আৰু লক্ষ্মণক জিতি ক'ব ধৰিলে যে তোমাৰ মনত দুখ আছে, তুমি বিচাৰিছা যে তোমাৰ দাদা মৰক আৰু তুমি মোক পত্নী বনাব বিচাৰিছা, সেইবাবে যাব খোজা নাই। এই কথাত দুখী হৈ মহাবীৰজনে ক'ব ধৰিলে যে মাতা ঠিক আছে বাৰু, মোৰ মনত দুখ নাছিলে, কিন্তু আপুনি ভুল কথা ক'লে। পিছে এটা কাম কৰিব, এটা মন্ত্ৰ মাতি ৰেখা এডাল টানি থৈ যাওঁ, ইয়াৰ বাহিৰলৈ নোলাব। বাহিৰলৈ ওলালে আপোনাৰ হানি হ'ব। তেওঁ গুচি গ'ল। পিছত ৰাৱণ আহিল। সিটো লৈয়ে আছিলে, সি হৰণ কৰিব খুজিছিলে সীতাক। সি কিন্তু গম পোৱা নাছিলে ৰেখা টানি থোৱা। ৰাৱণে সাধুৰ ৰূপ ধৰি আহিছিলে ভিক্ষা খুজিবলৈ। প্ৰথমতে সি মাত লগালে যে হে মাতৃ, মোক ভিক্ষা দিয়ক। সীতাই ক'লে, ইয়ালৈ আহি লৈ যাওক, জুপুৰীৰ কুটীৰৰ ওচৰৰ পৰা। ৰাৱণ ওচৰ চবত এনেকুৱা জুই উঠিল, সি 10 খোজ পিছুৱাই গ'ল। তাৰপিছত ক'লে যে আপুনি ইয়ালৈ বাহিৰলৈ আহি ভিক্ষা দিয়ক, নহ'লে আপুনিতো মোক মাৰিয়েই পেলাইছিলে, নাজানো এডাল কিমান ভয়ংকৰ ৰেখা। এনেকৈ তেতিয়া সীতাই ভাবিলে যে কিনো হ'ব, আটাখিনি দি উভতিয়ে আহিম, ভিক্ষা দি মই এতিয়াই আহিম। যেতিয়া তেওঁ অলপমান বাহিৰলৈ গ'ল, ৰেখাৰ তাৰপিছত হাতত ধৰি কান্ধত উঠাই ল'লে, লংকাক পেলাই দিলে গৈ। এতিয়া লক্ষ্মণটো মূৰ্খ নাছিল, ইয়াৰ পৰা বাহিৰলৈ যে ওলাব দিয়া নাছিল, হানি হ'ব বুলি কৈছিল। তেওঁ পাগল নেকি? নিজেই শেষ কৰিলা, 12 বছৰ ধৰি তাৰ ভিতৰত পৰি থাকিলা, সেই নলক্ষ্য বাগিচাখনত, তাত বন্দী হৈ বহুত মানুহ মৰিলে, তাৰ পিছতহে পিছ এৰাব পাৰিলে। গতিকে পুণ্যাত্মাসকল, যি মৰ্যাদাৰ কথা এই দাসে কৈছে, সেয়া লক্ষ্মণ ৰেখা বুলি মানা।
লক্ষ্মণ ৰেখাৰ ভিতৰলৈ ই সোমাব নোৱাৰে। যদি ইয়াৰ বাহিৰলৈ যোৱা তেন্তে ক্ষতি তোমাৰেই হ'ব। পৰমাত্মাই কয়, জব লগ হংসা হামৰি আনা আৰু কাল লগে নি তেৰা বাণা। মৰ্যাদা ভংগ কৰি আপুনি নিজৰ হানি কৰিব পাৰে। আপোনাৰ লাভো বন্ধ হ'ব। তাৰ উপায় হ'ল যে আকৌ আহক আৰু নিজৰ যদি নামখণ্ডন হৈছে তেন্তে আকৌ সুচাৰু কৰাওক। ভৱিষ্যতত সাৱধানে চলিব। তাৰপিছত চাব যেনেকৈ বহুত ভকতে নাম লৈ যায় আৰু নামখণ্ড হ'লে ঠিক আছে, আপোনাৰ বেয়া সংস্কাৰ নাছিলে, আপোনাৰ হানি এতিয়া হোৱা নাই, গম পোৱাৰ পিছত আকৌ ঠিক কৰক, আগলৈ সাৱধান হওক। আৰু বহু ভকত এনেকুৱাও আছে নাম লোৱাৰ পিছত নামখণ্ডিত হ'লে যদি সংস্কাৰ কিবা ভুল থাকে, নামখণ্ডিত হোৱাৰ পিছত মানুহে কোৱা আৰম্ভ কৰে যে এওঁতো নাম লৈ আহিছিলে, চাওক ইয়াৰ হানি হৈ গ'ল। কিন্তু তেওঁলোকে নাজানে আৰু ভকতে নিজেও নাজানে যে লক্ষ্মণ ৰেখা পাৰ কৰিছে, সেইবাবে হানি হৈছে, নহ'লে হ'বই নোৱাৰে, নহ'লে ভগৱানৰ বিধানেই ফেল হৈ যাব। সেইবাবে আপুনি সাৱধান হৈ চলিব লাগিব। এতিয়া পৰমাত্মাই কি কয়, 100 वर्ष सतगुरु की पूजा, 100 वर्ष सतगुरु की पूजा, एक दिन आन उपासी, वो अपराधी आत्मा पड़े काल की फांसी। 100 वर्ष तो सतगुरु की पूजा। 100 বছৰ সৎগুৰু মানে গুৰুদেৱৰ অনুসাৰে সাধনা কৰি থাকিলে আৰু এদিন আন উপাসনা কৰিলে, আন শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ সেয়া কৰিলে যি আগতে কৰিছিলে আপুনি। কোৱা হয় ও অপৰাধী আত্মা ফেৰ পৰে কাল কি ফাঁচি। এতিয়া কি হ'ব, কিমান বেয়া হ'ব আপোনাৰ লগত। যেনে ধৰক আপুনি দীক্ষা ল'লে, 1 বছৰ 2 বছৰ 3 বছৰ আপুনি সাধনা কৰিলে, তাৰপিছত এনেকুৱা কিবা হ'ল আপোনাৰ নাম খণ্ডন হৈ গ'ল। লোক লাজৰ কথা ভাবি আপুনি নাম খণ্ডন কৰিলে আৰু আন উপাসনা আৰম্ভ কৰিলে আৰু এই পূজাবোৰ এৰি দিলে। তাৰপিছত আপোনাৰ কি হ'ব, আপোনাৰ হয়তো তথাপিও লাভ হৈ থাকিব পাৰে। আপুনি এই নাম ত্যাগ কৰি দিব, সাধনাও বন্ধ কৰি দিব পাৰে। নাম খণ্ডিত হোৱাৰ পিছতো যদি এই সাধনা কৰিও থাকে একো লাভ নহয়। যেনে ধৰক কানেকশ্যন কাটি গ'ল, তাৰপিছত চুইচ টিপি থাকা, চুইচ অন কৰি থাকা, সকলো ফেনৰ কুলাৰৰ মটৰৰ আপোনাৰ ভ্ৰমহে হ'ব যে চলিব, কিন্তু নচলে। আপুনি নাম ত্যাগ কৰাত কানেকশ্যন কাটি যাব, এয়া অট'মেটিক ভগৱানৰ মাৰ্গ, য'ত কাৰো পৰামৰ্শৰ আৱশ্যকতা নাই। আপুনি ভাবিব পাৰে যে মই এই ভক্তিও কৰি আছো আৰু আন ভক্তিও কৰি আছো আৰু মদ পানী খোৱাও আৰম্ভ কৰি দিলে আৰু সকলো মৰ্যাদা চেৰাই গ'ল, তথাপিও আপোনাৰ হানি হোৱা নাই। তেতিয়া আপোনাৰ মনোবল আৰু বাঢ়ি গৈ থাকিব। দুৰ্ভাগ্য এয়া। ইয়াৰ কাৰণ কি হয় যে 2 বছৰ 4 বছৰ আপুনি বিধিগতভাৱে সাধনা কৰি যি পুণ্য একত্ৰিত কৰিছে সেয়া আপোনাৰ সঞ্চয় হ'ল, আপোনাৰ বেটাৰী চাৰ্জ হৈ গ'ল ইনভাৰ্টাৰৰ, আৰু আগলৈ চাৰ্জ শেষ হৈ গ'লে কানেকশ্যন আপোনাৰ নাই, আগলৈ আপোনাৰ লাইট নাহে, চাৰ্জাৰে কাম নকৰিব। সেই সময়তো ধৰক আপোনাৰ ফেন চলি আছে, টিউব জ্বলি আছে, কুলাৰো চলি আছে, আপোনাৰ সমস্যা হোৱা নাই। আৰু যি সময়ত সেই আগতে সংগ্ৰহ কৰা আপোনাৰ পুণ্য সমাপ্ত হ'ব, যি 4 বছৰ 3 বছৰ 2 বছৰ 5 বছৰ ভালকৈ ভক্তি কৰিছিলে এই দাসৰ পৰা উপদেশ প্ৰাপ্ত কৰি, গতিকে আপোনাৰ সেই সংগ্ৰহ কৰা পুণ্য চলি থাকিব। আৰু সেয়া ইমানো চলিব পাৰে যে হ'ব পাৰে আপুনি এই জীৱনতো কোনো দুখ নাপাব, কিন্তু আপোনাৰ ভৱিষ্যত অন্ধকাৰত থাকিব, আপোনাৰ বহুত ভয়ংকৰ হানি হ'ব। আৰু যেতিয়া আপোনাৰ পুণ্য শেষ হ'ব, সেই বেটাৰী ডিছচাৰ্জ হ'ব, ডাউন হৈ যাব, তেতিয়া চাব আপোনাৰ মূৰৰ ওপৰত ডাঙৰ ডাঙৰ দুখৰ পাহাৰ পৰিব। তেতিয়া আপোনাৰ সকলো সুবিধা শেষ হৈ যাব, কাৰণ আপোনাৰ আগলৈ চাৰ্জাৰ নাই। তাৰ বিকল্পও আছে, আপুনি আকৌ চাৰ্জাৰ লগাব লাগিব, তেতিয়াহে বেটাৰী চাৰ্জ হ'ব, নহ'লে ধ্বংস হৈ যাব। এই দাসে আগৰ পৰাই কৈ আহিছে, যেনে ধৰক আগতেতো আমাৰ জ্ঞান নাছিলে আৰু প্ৰথমৰ পৰা চন 1994 পৰাই এই দাসে
দীক্ষা দিয়া আৰম্ভ কৰিছিলে গুৰুদেৱৰ আদেশ অনুসাৰে। আৰু চন 2001 ওচৰে পাজৰে 2001 এই দাসৰ প্ৰেৰণা হ'ল যে যি জ্ঞান কবিৰ ভগৱানে আমাক দি থৈছে সূক্ষ্ম বেদ, তাৰ সৈতেতো এই দাস পৰিপূৰ্ণ হৈ আছিলে, আধাৰিত আছিলে, সেয়াই লৈ আগলৈ চলি আছিল। গুৰুদেৱে মোক কৈছিলে। গতিকে দাসৰ এটা আশা আছিলে, হৃদয়ৰ পৰা প্ৰাৰ্থনা আছিলে যে যদি আপোনালোকৰ জ্ঞান ভগৱানে যদি আমাৰ হিন্দু ধৰ্মৰ অথবা সকলো ধৰ্মৰ সদগ্ৰন্থৰ সৈতে যদি মিলি যায়, তেন্তে আপোনাৰ সন্তানসকললৈ আপোনাৰ বাৰ্তা পঠাবলৈ এই দাসৰ সুবিধা হ'ব। অন্যথা তেওঁলোকে নামানিব। কিয়নো যেতিয়ালৈকে তেওঁলোকৰ সুখ হৈ আছে, যিসকল অনুগামী হৈছিলে 1994 পৰা 2001লৈকে, তেওঁলোকেই হৈছিলে যাৰ সুখ হৈ আছিলে। এনেকুৱা সুখ হৈছিলে ভাবিবই পৰা নাছিলে। আৰু এইটোও প্ৰয়োজনীয় নহয় যে আমি যিবোৰ আশা কৰোঁ ভগৱানে সকলো পূৰ কৰক, কাৰণ সন্তানেতো এটা সাপকো ধৰিবলৈ চেষ্টা কৰে। মাক দেউতাক, বডিগাৰ্ড, অংগৰক্ষক অথবা আনে গাৰ্জেনে ধৰিব দিব জানো? টানি আনিব, উঠাই সুৰক্ষিত স্থানলৈ লৈ যাব যাতে নুখুটক। গতিকে আমাৰ কিছুমান এনেকুৱা ডিমাণ্ড থাকে, সেইবোৰ পূৰ নকৰিব, কাৰণ সেইটোৱে হানি কৰিব পাৰে। ধৰি লওক কোনোবাই বিজনেছ আৰম্ভ কৰিব খুজিছে আৰু আপোনাৰ টাৰ্গেট হৈ গৈছে যে কৰিমেই কৰিম, আৰু ভগৱানে সহযোগিতা দিয়া নাই, তেতিয়া বুজি পাব লাগে যে আগলৈ গৈ আপোনাৰ হানি হ'ব ইয়াত। কিন্তু আপোনালোক বিমুখ হৈ যায় যে মই এইবোৰ কৰিলো কিন্তু একো সফলতা নাপালো, সফল হ'লে আগলৈ বেছি হানি হ'লহেঁতেন তোমাৰ, সেইবাবেই তেওঁ হ'ব নিদিলে, তেতিয়া সি নাম এৰি দিব। গতিকে কোৱাৰ ভাৱ এইটো যে এনেকুৱা বহু কেইজন গুচি গ'ল যাক বহুত সুখ দিলে, কিন্তু এটা যিটো সি বিচাৰিছিলে কিন্তু ভগৱানে বিচৰা নাছিলে সেইটো দিবলৈ নিদিলে, তেতিয়া সি সুখবোৰ পাহৰি এটা দুখৰ বাবে গুচি যায়। কিন্তু এবছৰ, 2 বছৰ, 4 বছৰ যি সি ভক্তি কৰিলে, দান কৰিলে, সেৱা পাঠ কৰালে, সেয়া সংগ্ৰহ হ'ল। তাৰ পিছত সি তাৰ পৰা যোৱাৰ পিছত তাৰ সেইটো কাম হওক বা নহওক, কিন্তু আনফালে উন্নতি হৈ থাকিল। গতিকে এয়া তাৰ দুৰ্ভাগ্য আছিল, সি এইটো অনুভৱ নকৰিলে যে তাৰ কানেকশ্যন কাটি গ'ল। আৰু যি পুণ্য তুমি সংগ্ৰহ কৰিলা সেয়া এবছৰ, 2 বছৰ, 10 বছৰো চলিব পাৰে, কিন্তু আগলৈ কি হ'ব সেই জ্ঞান নাই। এতিয়া এই দাসে চাই আছে 10 বছৰ, 15 12 বছৰ হৈ গ'ল নাম ত্যাগ কৰা, 2 3 বছৰ, 4 বছৰ সাধনা কৰি এৰি গ'ল। এতিয়া আহি আছে চুচৰি বাগৰি কান্দি কান্দি যে সেই দুখ আকৌ আৰম্ভ হ'ল। আৰু মই প্ৰতিদিনে প্ৰায় সৎসংগত কওঁৱেই যে এনেকুৱা ধৰণৰ দুখ আহিবই। যিসকল গুচি যায় ইয়াৰ পৰা এতিয়া কান্দি কান্দি আহি আছে, সেই দুখ আকৌ আৰম্ভ হ'ল। গতিকে পুণ্যাত্মাসকল, এই জ্ঞান হোৱাটো প্ৰথম কথা। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 33 কৈছে যে অৰ্জুন, দ্ৰব্যময় যজ্ঞতকৈ এই জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। দ্ৰব্যময় যজ্ঞ হ'ল যেনেকৈ ক'ৰবাত কম্বল বিলাই দিছে, ধনৰ পৰা ধৰ্ম হয়। ক'ৰবাত ধৰ্মভোজ পাতিলে, ক'ৰবাত হস্পিটেল অথবা ধৰ্মশালা বনাই দিলে, কোৱা হয় এইবোৰ পিছত, প্ৰথমে তুমি জ্ঞান বুজি লোৱা। জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। জ্ঞান যজ্ঞ মানে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন, যি সাধনা এতিয়া মই তোমাক অধ্যায় নম্বৰ 4 শ্লোক 25 পৰা 30 কৈছো, এওঁলোকে নিজৰ নিজৰ হিচাপত সকলোৱে সাধনা কৰে আৰু নিজৰ নিজৰ সাধনাক এওঁলোকে পাপনাশক বুলি ভাবে। কিন্তু সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখৰ পৰা কোৱা বাণী সেয়া তত্ত্ব জ্ঞান, তাক সূক্ষ্ম বেদ বুলি কওঁ আমি সন্তৰ ভাষাত। সেয়া সূক্ষ্ম বেদ, তত্ত্ব জ্ঞান, আৰু তাৰ ভিতৰত বিস্তাৰিতভাৱে সকলো জ্ঞান কোৱা হৈছে বিস্তাৰিতভাৱে। ধাৰ্মিক অনুষ্ঠান, যজ্ঞৰ তথ্য তাত বহুত বিস্তাৰিতভাৱে আছে। সেই সচিদানন্দ ঘন ব্ৰহ্ম ব্ৰাহ্মণীৰ মুখে এয়া ভুল অনুবাদ কৰিছে গীতাৰ অনুবাদকসকলে। ইয়াত লিখি দিলে বেদৰ বাণীত। বেদৰ বাণীটো গীতা হয়। গীতাৰ জ্ঞানদাতাই কৈছে সেই জ্ঞানটো ইয়াতকৈ অন্য। সেয়া ভগৱানে নিজে আহি কৈছে, নিজৰ মুখ কমলেৰে কৈছে, সেয়া তত্ত্ব জ্ঞান। গতিকে তাত কি কৈছে যে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, তেওঁৰ মুখ কমলেৰে উচ্চাৰিত বাণীত, অৰ্থাৎ কবিৰ বাণীত বিস্তাৰিতভাৱে কৈছে সেয়া তুমি তত্ত্বদৰ্শী সন্তৰ পৰা বুজা, সেয়া তত্ত্ব জ্ঞান।
গতিকে ইয়াত ৪ৰ্থ অধ্যায়ৰ ৩৩ নম্বৰ শ্লোকত কৈছে যে দ্ৰব্যময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। প্ৰথমতে জ্ঞান বুজা, তাৰপিছত দান ধৰ্ম কৰিবা, নহ'লে এনেই অযথা মন্দিৰ বনাই দিছা, মন্দিৰৰ গুম্বজ বনাই দিছা, সেই মন্দিৰৰ কি লাভ হ'ব কোৱা? ক'ৰবাত ধৰ্মশালা বনাই দিলা, ভাল কথা বাৰু। ক'ৰবাত আপুনি ধৰ্মভোজ কৰি দিলা, কম্বল ভগাই দিলা, মেডিকেল বনাই দিলা, ক'ৰবাত দমকল পুতি দিলা, ভাল কথা, কিন্তু মুক্তিটো নহ'ল আপোনাৰ। আপুনি প্ৰথমতে নাম লওক, দীক্ষা লওক, তত্ত্বজ্ঞান বুজক, তাৰপিছত দীক্ষা লওক সন্তৰ পৰা, তাৰপিছত ডক্তৰে যেনেকৈ ক'ব তেনেকৈ চিকিৎসা হ'ব। ডক্তৰে আপোনাক যি চিকিৎসা দিব সেয়াও আপুনি কৰিব লাগিব, আৰু পাঠ্যত আপুনি ধ্যান ৰাখিব লাগিব, তেতিয়াহে আপুনি সকাহ পাব। গতিকে এই প্ৰকাৰে আপোনালোকে পোনপ্ৰথমে জ্ঞান বুজিব লাগিব, আৰু জ্ঞান বুজাৰ পিছত আপোনাৰ সৎভক্তি যেনেকৈ গুৰুদেৱে ক'ব তেনেকৈ কৰিলেহে আপোনাৰ লাভ হ'ব। গতিকে ইয়াত দাসৰ যি উদ্দেশ্য যে এতিয়া যিয়ে আগতে এই জ্ঞান ভালদৰে বুজা নাছিলে, এতিয়া পৰমাত্মাই দয়া কৰিছে আপোনাৰ ওপৰত, আপোনালোকে বুজিছে, লগতে আপোনালোকে প্ৰমাণো দেখিছে, গতিকে আপোনালোক অস্থিৰ নহয়। কিন্তু সেই সময়ত আমাৰ এইটো অভাৱ আছিল যে এই দাসৰ এই সদগ্ৰন্থবোৰত থকা পৰমাত্মাই দিয়া সত্য জ্ঞান প্ৰাপ্ত নাছিলে, জ্ঞান নাছিলে। 2001ত পৰমাত্মাই প্ৰেৰণা কৰিলে এই দাসক কবিৰ চাহেবৰ এটা অমৰ বাণী, যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, সেয়া মনত পৰিল कि वेद मेरा भेद है और मैं ना मिलूं वेदन के माही, और जौन वेद से मैं मिलूं ये वेद जानते नहीं। এতিয়া এই কথা মনত বিন্ধিল, এয়া দাতাৰ প্ৰেৰণা। करे कराव साइया मन में लहर उठा, दादू सिर दर जीव के वो आप बगल हो जा। এটা প্ৰেৰণা হ'ল কৰোঠা আশ্ৰমৰ ভিতৰত দাসৰ। আগতে ঘৰে ঘৰে গৈ সৎসংগ কৰিছিলো, পিছত ইমান বেছি হৈ গৈছিল সৎসংগ, ঘৰে ঘৰে গৈ কৰিব পৰা নাছিলো। এক দিন ৪-৫ ঠাইত পাঠ চলিছিল, তাৰপিছত সামূহিক আশ্ৰম কিনি ল'লে ভক্তসকলে, কোনোবাই দান দি দিলে, যেনেকৈ নহওক। তাৰপিছত মই তাত থাকিব ধৰিলো। পিছত প্ৰেৰণা হ'ল যে কোনো এনেকুৱা দয়া কৰক পৰমাত্মা, আপোনাৰ জ্ঞানৰ লগত আৰু আন জ্ঞানৰ সমৰ্থন পাই যাওঁ, যেনেকৈ বেদত আছে। তাৰপিছত গীতাত থাকক, পুৰাণত এয়া প্ৰাপ্ত হওক, তেতিয়া কমচে কম হিন্দু ধৰ্মৰ ভক্তসকলে আপোনাক মানিব, আপোনাৰ জ্ঞান স্বীকাৰ কৰিব। গতিকে পৰমাত্মাই কৈছে বেদ মোৰ ভেদ, मैं ना वेदन के माही और जौन वेद से मैं मिलूं वो वेद जानते नहीं। তেতিয়া এই কথা মনত লাগিল যে বেদ ভগৱানৰ ভেদ, পৰমাত্মাৰ তথ্য দিছে। কবিৰ চাহেবে কৈছে মোৰ মহিমা গাই আছে তাত। গতিকে বেদটো আমি আগতে কেতিয়াও দেখাই নাছিলো, কেনেকুৱা টাইপৰ হয়, কেনেকুৱা হয়। তেতিয়ালৈকে গীতা আমি পঢ়িছিলো আৰু এইটোও শুনিছিলো সকলো সদগ্ৰন্থৰ সাৰাংশ হ'ল শ্ৰীমদ ভাগৱত গীতা। যেতিয়া শ্ৰীমদ ভাগৱত গীতা ইৰাখে পঢ়িবলৈ আৰম্ভ কৰিলে, কাৰণ আগতেতো বহুত বিজি চিডিউল আছিল, যেতিয়া আশ্ৰমত থাকিলো তেতিয়া অলপ আহৰি পালো, সময় পালো, তেতিয়া চালো আৰু দেখিলো যে গীতাৰ জ্ঞানদাতাই নিজেই কৈছে, অৰ্জুন তুমি সেই পৰমেশ্বৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি সনাতন পৰম ধাম আৰু পৰম শান্তি প্ৰাপ্ত কৰিবা। দাসৰ স্থিতি এনেকুৱা হৈ গ'ল যেনেকুৱা ভোকে ন ভোজন মিল যায়, নিৰ্ধন ন ধন মিল যায়, এনেকুৱা স্থিতি হ'ল। মই বহুত সুখী হলো যে ভগৱান ইয়াত আপোনাৰে সকলোবোৰ গুপ্তধন লুকাই ৰাখিছে। সেয়া নতুনকৈ আকৌ গীতাৰ অনুবাদ কৰিলো, যিখন গেহেৰি নাজৰ গীতা নামৰ কিতাপ আপোনালোকৰ তাত আছে। পৰমাত্মাৰ জ্ঞানৰ আধাৰত সেইখন পুনৰ অনুবাদ কৰিলো। যিবোৰ অনুবাদকসকলে ভুল কৰি থৈছিলে, অৰ্থৰ অনৰ্থক কৰিছিলে, যেনে অনুত্তম মানে চতুৰ্থ কক্ষৰ ল'ৰা ছোৱালীকে সোধক, অনুত্তম মানে উত্তম মানে গুড, অনুত্তম মানে বেদ, আৰু ইয়াত কৈছে অনুত্তম মানে যিজনতকৈ উত্তম কোনো নাই। যেনেকৈ উত্তীৰ্ণ মানে পাছ, ল'ৰাটো উত্তীৰ্ণ হ'ল, পাছ হ'ল, আৰু অনুতীৰ্ণ বুলি যদি ক'ৰবাত লিখিছে, আৰু সি কৈছে মই আটাইতকৈ উত্তমকৈ পাছ কৰিছো, মোৰ মাৰি কান্দিবা, ক'তনো পাছ হ'লা তুমি। গতিকে সেই ভুল তেওঁলোকে কৰি থৈছে বালকৰ দৰে কথা কৈ। সপ্তম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাইতো কয় যে মোৰ এই জ্ঞানী আত্মাবোৰ ভাল আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নাপালে, সেইবাবে মোৰ অনুত্তম সাধনাত গতিত লীন হৈ থাকিল। এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই কৈছে
ओम इति एक अक्षरम ब्रह्म व्यवहारण माम अनुसमन ये परियाति तदंदेहम सयाति परमाम गति মোৰ স্তৰত কেৱল ওম মন্ত্ৰ আছে ওম আখৰ নাথিং এলছ যিয়ে অন্তিম সময়তো স্মৰণ কৰি কৰি হৰিৰ এৰি যায় তেওঁ এই ওমৰ পৰা পোৱা পৰম গতি প্ৰাপ্ত কৰে ওম ব্ৰহ্মৰ মন্ত্ৰ এই চৰ পুৰুষৰ গীতাৰ জ্ঞানদাতা যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে আৰু ব্ৰহ্মৰ সাধক ব্ৰহ্মলোকলৈ যায় অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন এই ব্ৰহ্মলোক পৰ্যন্ত ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোকত কৈছে সেইবাবেই তুমি অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰ শৰণলৈ যোৱা তেওঁৰ কৃপাদি তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও জন্ম মৃত্যুলৈ নাহে আৰু গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12 আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9 গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক 2 স্পষ্টকৈ কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে তুমি নাজানা তেতিয়া যেতিয়ালৈকে জন্ম মৃত্যু আছে যেনেকুৱা কৰ্ম তেনেকৈ ভুগিব লাগিব ইয়াৰ চৰণত থাকিলে তেন্তে সুখ ক'ত গতিকে ইয়াত সেইভাৱে কৈছে যেনেকৈ ঋষিসকল ডাঙৰ ডাঙৰ মহাপুৰুষসকল এওঁলোকতো ভাল আত্মাই কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নাপালে যিজনে পূৰ্ণ পৰমাত্মাৰ মহিমাৰ কথা কয় যি কাৰণে তেওঁলোকে মূল গতিত অনুত্তম গতিত স্থিত অনুত্তম মানে বেয়া একেবাৰে বেকাৰ কাৰণ জন্ম মৃত্যু শেষ নহয় যি কৰ্ম কৰে সকলো ভুগিব লাগে নৰক স্বৰ্গ গাধৌ কুকুৰ সকলো হ'ব লাগিব গতিকে বেয়াই হয় গীতাৰ 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে বহুনাম জন্মানাম अन्ते ज्ञानवान माम प्रपद्यते और वासुदेव सर्वमिति सैमात्मा सुदुर्लभे স্পষ্ট কৰিছে কি কাৰণে অনুত্তম গতিত আছে 7ম অধ্যায়ৰ 12ৰ পৰা 15 লৈকেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি গুণৰ উপাসকক ৰিজেক্ট কৰিছে তাৰ পিছত কৈছে ইহঁতে মোকো নভজে আৰু মোৰ ভক্তি কৰিলেও 4 প্ৰকাৰে কৰে আৰ্ট অথাৰ্থী জিজ্ঞাসু আৰু জ্ঞানী এই তিনিওজনকে ৰিজেক্ট কৰে তেওঁ আৰ্ট অথাৰ্থী জিজ্ঞাসু উত্তম জ্ঞানী যি হয় তেওঁ জ্ঞানী শ্ৰেষ্ঠ আৰু সেই জ্ঞানীয়ে তত্ত্বদৰ্শী সন্ত নাপালে তাৰপিছত কৈছে মুৰি বেয়া অনুত্তম গতিত স্থিত হৈ থাকে কেতিয়া 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত এইটো স্পষ্ট হৈছে গীতাৰ জ্ঞানদাতাই কয় প্ৰথমতেতো এইটো কৈছিলে 12ৰ পৰা 15 লৈকে এই তিনিও গুণৰ ৰজগুণ ব্ৰহ্ম সতগুণ বিষ্ণু তমগুণ শিৱৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা সকলে মূল ভক্তিও নকৰে মূল ভক্তি নকৰে নিজৰ বিষয়ে কৈছে 4 প্ৰকাৰে কৰে আৰু তাত কৈছে মই জ্ঞানীবোৰকে পছন্দ কৰোঁ জ্ঞানীবোৰক ভাল পাওঁ কাৰণ তেওঁলোকে আন উপাসনা নকৰে মনুষ্য জীৱনৰ মূল উদ্দেশ্য বুলি ভাবি সাধনা কৰে কিন্তু তেওঁলোক থাকে মুৰি অনুত্তম গতিত কাৰণ কি হয় কৈছে 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত স্পষ্ট কৰিছে বহুনাম জন্মানাম अन्ते ज्ञानवान माम प्रपद्यते বহুত জন্মৰ অন্তৰ কোনো জনমত জ্ঞানী আত্মাই মোৰ ভক্তি কৰে ব্ৰহ্মৰ অন্যথা তেওঁলোকে অন্য পূজাত লাগি থাকে তলৰ দেৱতাসকলৰ মানে ক্ৰিয়াবোৰ কৰি থাকে বহুনাম জন্মানাম अन्ते বহুত জন্মৰ অন্তৰ কোনো জনমত মোৰ ভক্তি কৰে জ্ঞানীয়ে প্ৰপদেয় মোৰ ভক্তি কৰে কিন্তু वासुदेव सर्वमिति বাসুদেৱেই সকলো এইটো কথা কোৱা সে মহাত্মা সুদুৰ্লভে সেই সন্তটো বহুত কষ্টৰে পোৱা যায় যে বাসুদেৱেই সকলো বাসুদেৱৰ অৰ্থ হ'ল সকলোৰে মালিক যাৰ স্তৰ সকলো ব্ৰহ্মাণ্ডৰ ওপৰত তেওঁ বাসুদেৱ শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে শ্ৰীকৃষ্ণটো বাসুদেৱৰ পুত্ৰ আছিলে সন্তান আছিলে আৰু তেওঁৰ পিতাৰ নাম বাসুদেৱ বেদৰ পৰাই ৰখা হৈছিলে যেনে ধৰক আমি নিজৰ সন্তানৰ নাম চন্দ্ৰ ৰাখোঁ কাৰোবাৰ সূৰ্য ৰাখোঁ তেন্তে সিহঁত চন্দ্ৰ বা সূৰ্যটো নহয় ঠিক এই প্ৰকাৰে বাসুদেৱ তেওঁৰ নাম আছিলে বাসুদেৱৰ পুত্ৰ আছিলে শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে তেওঁ শ্ৰী বিষ্ণুদেৱ আছিল
শ্ৰী বিষ্ণুদেৱ আছিলে আৰু বিষ্ণুদেৱ কেৱল এখন ব্ৰহ্মাণ্ডৰ এটা 3 লোকত পৃথিৱী লোক, পাতাল লোক আৰু স্বৰ্গলোক। তেওঁ কেৱল এটা বিভাগৰহে প্ৰভু, স্বামী, মালিক। তেওঁ বাসুদেৱ নহয়। আৰু যিজন ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতা, ক্ষৰ পুৰুষ যিয়ে গীতাৰ জ্ঞান দি আছে শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি, ই কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু, স্বামী। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 2 পুৰুষৰ কথা কৈছে ক্ষৰ পুৰুষ, ই 21 ব্ৰহ্মাণ্ডৰ পুৰুষ, স্বামী। আৰু 7 সংখ্যক ব্ৰহ্মাণ্ডৰ অক্ষৰ পুৰুষ, সিও বাসুদেৱ নহয়, কেৱল ইমানেই স্বামী, ইমানেই ব্যাপক, ইমানেই সি বাসুদেৱ। আৰু 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते यह लोकतरम अवश्य विवर्ती अवैश्वर। সেই 3 নম্বৰৰ যি পৰম অক্ষৰ ব্ৰহ্ম, 8ম অধ্যায়ৰ 3 শ্লোকত যাৰ বিষয়ে কৈছে, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, তেওঁই হ'ল বাস্তৱত বাসুদেৱ। আৰু সেই গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে কোৱা হয় যে এইটো কথা কোৱা সন্ত যে বাসুদেৱ সৰ্বমিতি, যে সেই সৰ্বশক্তিমান পৰমাত্মাই সকলো, তেওঁই সকলোৰে আপনাশক, তেওঁই সকলোৰে মুক্তিদাতা, তেওঁই সকলোৰে উৎপত্তি কৰোতা, আৰু তেওঁই উপাস্য। ইষ্টৰূপত উপাসনা তেওঁৰেই কৰিব লাগে। গতিকে এই কথা কোৱা সন্ত বহুত কষ্টৰি পোৱা যায়। এওঁলোকে সকলোবোৰ মিছা ভৰাই থৈছিলে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 স্পষ্ট কৰিছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। আৰু আমাৰ এই অজ্ঞানী মূৰ্খ ধৰ্মগুৰুসকলে কয় নহয়, নিজৰ বিষয়ে কৈ আছে। কি কথা হ'ল? জানিও ভুল কৰি আছে। মূল শৰণলৈ অহা তেওঁতো প্ৰথমৰ পৰাই আছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ উপবাস, প্ৰতি সোমবাৰে খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ জল অৰ্পণ। তথাপিও ছোৱালীজনী বাৰে বাৰে অসুস্থ আৰু স্বামীৰ হ'ল ব্ৰেইন ষ্ট্ৰোক। এই কাহিনী উৰিষ্যা ৰাজ্যৰ সম্বলপুৰৰ নিবাসী দীপিকা কুমাৰীৰ, যিয়ে হিন্দু ধৰ্মত প্ৰচলিত দেৱ দেৱীৰ ভক্তি পূৰ্ণ বিশ্বাসেৰে কৰিছিল, কিন্তু তথাপিও জীৱনত বহুত দুখ কষ্ট আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ডাক্তৰে তেওঁৰ স্বামীৰ বিষয়ে স্পষ্টকৈ কৈ দিছিল, এতিয়াৰ পৰা গোটেই জীৱন ঔষধ খাব লাগিব। কিন্তু এদিন হঠাতে টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পালে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ দীপিকাই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। আৰু তাৰ পিছত তেওঁৰ জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহিল যে আজি তেওঁৰ স্বামী আৰু ছোৱালী দুয়ো সম্পূৰ্ণ সুস্থ। ইমানেই নহয়, যি ঔষধ গোটেই জীৱন চলিব বুলি কৈছিল, সেই ঔষধো এতিয়া সম্পূৰ্ণ বন্ধ হৈ গৈছে। দৰ্শকসকল, কেনেকৈ সলনি হ'ল দীপিকাৰ জীৱন? আহক শুনো তেওঁৰে সঁচা কাহিনী তেওঁৰে মুখেৰে। নমস্কাৰ। সৎ চাহেব। কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰতো ৰাখিছিলোঁ। যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ। আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ। কাৰণ
মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ স্বামীৰ মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ খৰচ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া 1-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন গুৰুদেৱৰ সৎসংগ আহিল। চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয়, 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে, সেই নম্বৰত যোগাযোগ কৰি ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।